Hello, dear students. Today I am going to discuss about the probable questions from Social and Economic History of India up to 1206. ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস 1206 খ্ৰীষ্টাব্দ পৰ্যন্ত এই যি পাঠ্যক্ৰম চতুৰ্থ ষাণ্মাসিকৰ এই পাঠ্যক্ৰমৰ অন্তৰ্গত আমি এই কিতাপখন প্ৰণয়ন কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই কিতাপখন পাইছে আৰু এই কিতাপখনৰ সন্দৰ্ভত আমি কেতবোৰ আলোচনা যুগুত কৰিম। ইয়াত যেটো প্ৰথম অধ্যায় প্ৰাক ঐতিহাসিক সময়ৰ পৰা আদ্য ঐতিহাসিক সময়লৈকে এইটো এটা খুবেই এটা জৰুৰী অধ্যায়। ইয়াতে প্ৰথমতে আছে চিকাৰী আৰু সংগ্ৰাহক সমাজসমূহ, আদ্য প্ৰস্তৰ সংস্কৃতি, খাদ্য উৎপাদনৰ প্ৰাৰম্ভণি, নৱপ্ৰস্তৰ তাম্ৰপ্ৰস্তৰ সংস্কৃতি, প্ৰথম নগৰীকৰণ, হৰপ্পা সভ্যতা, কৃষি, শিল্প, বাণিজ্য, সমাজ, ধৰ্ম আৰু কলা। প্ৰথমতে আমি এই অধ্যায়টোৰ সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। ইয়াত তোমালোকে প্ৰাক ঐতিহাসিক আৰু আদ্য ঐতিহাসিক এই শব্দ দুটাৰনো তাৎপৰ্য কি সেই সম্পৰ্কে জানিব লাগিব। ডেফিনেশ্যন about free history and proto history. So at first you have to know the concept of prehistory and proto history. প্ৰাক ঐতিহাসিক কালনো কোনছোৱা, আদ্য ঐতিহাসিক কালনো কোনছোৱা, সেই কথাখিনি তোমালোকে জানিব লাগিব। ইয়াতে আমি দেখুৱাই দিছোঁ যে প্ৰি হিষ্ট্ৰী যিটো শব্দ, সেই শব্দটোৰ অসমীয়াৰ যিটো প্ৰতিশব্দ প্ৰাক ঐতিহাসিক অৰ্থাৎ ইতিহাস ৰচনাৰ আগৰ পৰ্যায়টো, সেই প্ৰাক ঐতিহাসিক যিটো শব্দ প্ৰি হিষ্ট্ৰী, সেইটো 1851 চনত কানাডাৰ গৱেষক ডেনিয়েল উইলছনে তেওঁৰ ৰচনা দি আৰ্কিঅলজি এণ্ড প্ৰি হিষ্ট্ৰিক এনালছ অফ স্কটলেণ্ডত উল্লেখ কৰিছিলে। আৰু ইয়াৰ পাছত ইংলেণ্ডৰ এজন গৱেষক জন লুৱক, তেওঁ প্ৰি হিষ্টৰিক টাইমছ প্ৰকাশৰ যোগেদি এই প্ৰি হিষ্টৰিক শব্দটো বিশ্বজনীনভাৱে প্ৰৱৰ্তন কৰাত অৰিহণা যোগাইছিলে। গতিকে এই ক্ষেত্ৰত প্ৰি হিষ্টৰিক শব্দটো কোনে বিশ্বজনীন কৰিছিলে সেই সম্পৰ্কে আমি এই গৱেষকজনৰ নাম ল'ব লাগিব, ইংলেণ্ডৰ জন লুৱক। তোমালোকে এই পাঠটোৰ সম্পৰ্কে যেতিয়া পঢ়িবা তেতিয়া প্ৰি হিষ্টৰিক মানে প্ৰাক ঐতিহাসিক যুগৰ যিখিনি স্তৰ বিভাজন, ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাৰ গৱেষণালব্ধ যিখিনি আলোচনা, সেই আলোচনাখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইতিহাসবিদসকলে কেইটামান পৰ্যায় আলোচনা কৰিছে। বিকিৰণ তত্ত্ব, সমান্তৰাল বিৱৰ্তন তত্ত্ব, হোমিনিড জীৱাশ্ম প্ৰমাণ আৰু হানথোৰা প্ৰমাণ, এই চাৰিটা পৰ্যায় প্ৰি হিষ্ট্ৰিক গৱেষণাৰ কাৰণে আটাইতকৈ জৰুৰী। ইয়াৰ পাছত আমি আহোঁ যে এই প্ৰি হিষ্ট্ৰিক যি প্ৰযুক্তি, প্ৰি হিষ্ট্ৰিক প্ৰাগ ঐতিহাসিক যি প্ৰযুক্তি, সেই প্ৰযুক্তিসমূহৰ বিকাশৰ কাৰণে বিজ্ঞানীসকলে 3টা ভাগ ইয়াতে ডিষ্টিংগুইছ কৰি দিছে। এটা হ'ল শৈল বা পাষাণ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। আৰু এই 3টা ভাগৰ কথা, প্ৰক্ৰিয়াৰ কথা প্ৰথমতে কোনে আগবঢ়াইছে? ডেনমাৰ্কৰ কেপেনহেগেনৰ ক্ৰিষ্টিয়ান
জুৰগেনেছ থেমছেনে এই ধাৰণাটো এই তিনিটা স্তৰৰ যোগেদি কেনেকৈ আলোচনা কৰিব লাগে সেই সম্পৰ্কে তেওঁ বিশদভাৱে বৰ্ণনা কৰিছে। ইয়াৰ পাছত প্ৰাগৈতিহাসিক মানৱসকলে ব্যৱহাৰ কৰা শিলৰ সঁজুলি আৰু প্ৰযুক্তিগত বিজ্ঞান অধ্যয়ন কৰি তিনিটা শাখা ইয়াত আলোচনা কৰিছোঁ। সেই তিনিটা শাখা হ'ল পেলিঅ'লিথিক অৰ্থাৎ আদিপ্ৰস্তৰ, মেছ'লিথিক মধ্যপ্ৰস্তৰ আৰু নিঅ'লিথিক বা নৱপ্ৰস্তৰ যুগ। ইয়াত পৰ্যায়ক্ৰমে পেলিঅ'লিথিক, মেছ'লিথিক আৰু নিঅ'লিথিক যুগৰ যিটো সময় নিৰূপণ সেই সময় নিৰূপণটো ইয়াত দিয়া আছে। সেই সময় নিৰূপণটো তোমালোকে মনত ৰাখিলে পৰীক্ষাত যদি প্ৰশ্ন আহে উত্তৰ কৰিবলৈ সুবিধা হ'ব। ইয়াতে প্ৰি হিষ্টৰিক এটা জীৱাশ্মৰ কথা আমি আলোচনা কৰিছোঁ, সেইটো হ'ল লুচি। এই লুচি জীৱাশ্মটোৰ সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে। তোমালোকৰ হাতত যদি কিতাপখন আছে সেই কিতাপখন চালে তোমালোকে বুজি পাবা। প্ৰি হিষ্টৰিক প্ৰাগৈতিহাসিক মানুহৰ ভিতৰত হোম'ছেপিয়েন্সক ৱাইজ মেন বুলি কোৱা হৈছে, জ্ঞানী মানুহ ৱাইজ মেন বুলি কোৱা হৈছে। তোমালোকে এইটো মনত ৰাখিবা, হোম'ছেপিয়েন্স। আনহাতে গৱেষক ৰিচাৰ্ড লিকিয়ে দ্য অৰিজিন অফ মেনকাইণ্ডত মানৱ জাতিৰ 4টা মূল পৰ্যায় আলোচনা কৰিছে। ইয়াতে আলোচনা কৰিছোঁ আমি 4টা মূল পৰ্যায়। তোমালোকে কিতাপখনত এই পৰ্যায়সমূহ ভালদৰে পাবা। ইয়াতে প্ৰি হিষ্টৰিক প্ৰাগৈতিহাসিক যুগৰ সম্পৰ্কে বিশদ বিৱৰণ আমি দিবলৈ চেষ্টা চলাইছোঁ। গতিকে তোমালোকে যদি কিতাপখন ভালকৈ পঢ়া তেতিয়া আদিম মানুহৰ সম্পৰ্কে বিৱৰ্তন, তেওঁলোকৰ বিভিন্ন পৰিৱৰ্তনৰ পৰ্যায়সমূহ তোমালোকে জানিবলৈ সক্ষম হ'বা। ইয়াৰ পাছত আহিলে প্ৰট' হিষ্ট্ৰী, যাক অসমীয়াত কোৱা হয় আদ্য ঐতিহাসিক। সেই প্ৰট' হিষ্ট্ৰী যিটো ধাৰণা সেই সম্পৰ্কেও ইয়াতে আছে। তোমালোকে যদি চোৱা সেই প্ৰট' হিষ্ট্ৰিক ধাৰণাখিনি পাবা। আৰু ইয়াতে প্ৰট' হিষ্ট্ৰিক যিটো আলোচনা সেই আলোচনাক আগবঢ়াই নিছে ষ্টুৱাৰ্ট পিগট। ষ্টুৱাৰ্ট পিগটৰ নাম যথেষ্ট উল্লেখনীয়। এই সম্পৰ্কে তোমালোকে কিতাপখন চাবা আৰু মোৰ বোধেৰে ইয়াৰ পৰা তোমালোকে যথোপযুক্ত তথ্য আহৰণ কৰিবলৈ সক্ষম হ'বা। মুঠতে এটা কথা মনত ৰাখিবা, আদিপ্ৰস্তৰ, মধ্যপ্ৰস্তৰ আৰু নৱপ্ৰস্তৰ এই যুগসমূহত মানুহে কিদৰেনো নিজৰ ক্ৰমবিকাশ সম্ভৱ কৰিছিলে সেই সম্পৰ্কে এই কিতাপখনত যথোপযুক্তভাৱে আলোচনা কৰা হৈছে। ইয়াতে মধ্যপ্ৰস্তৰ সংস্কৃতিৰ কথাও আমি আলোচনা কৰিছোঁ। এই সকলোবোৰ তথ্য ইয়াতে পাবা। যদি কিতাপখন নাই তোমালোকৰ ওচৰত, তোমালোকে লগৰ ল'ৰাৰ লগত, লগৰ সমনীয়াৰ লগত, ক্লাছমেটৰ লগত আলোচনা কৰি এই সম্পৰ্কে জানিবলৈ পাবা বুলি মই জানো। নেক্সট আমি যিটো কথা আমি আলোচনা কৰিম, প্ৰথম নগৰীকৰণ, হৰপ্পা সভ্যতা, কৃষি, শিল্প, বাণিজ্য, সমাজ, ধৰ্ম আৰু কলা। ইয়াৰ পৰা এটা এছে টাইপ কুৱেশ্যন আহিব, হোৱাট ইজ ফাৰ্ষ্ট আৰ্বানাইজেশ্যন ইন ইণ্ডিয়া, আৰু ডিছকাছ দ্য টাউন প্লেনিং অফ হৰপ্পান চিভিলাইজেশ্যন আহিব পাৰে। গতিকে এই ইউনিটটোৰ পৰা যথাসম্ভৱ হাণ্টিং গেডাৰিং যিটো পাৰ্ট, চিকাৰী আৰু সংগ্ৰাহক সমাজ, আদ্যপ্ৰস্তৰ সংস্কৃতি, সেইটো এটা কুৱেশ্যন আহিব পাৰে। আৰু প্ৰথম নগৰীকৰণনো কি সেই সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে। গতিকে ছাত্ৰ বন্ধুসকলে এইকেইটা চালে নিশ্চিতভাৱে কুৱেশ্যন কমন পৰাটো স্বাভাৱিক। ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী আলোচনাত আমি দ্বিতীয় অধ্যায়টো সম্পৰ্কে কিছু তথ্য তোমালোকক দিবলৈ যত্ন কৰিম।